গাইজ নমস্কাৰ মই ইলাবৰ হয় আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিলোঁ ডিউটিৰ পৰা আহোঁতে মই অকণমান মাছ লৈ আনিলোঁ আজি মাছটোতে কিহেদি বনাম আপোনালোকক কৈ আছোঁ 100 টকাৰ মাছ 100 টকাৰ বদলে 150 টকাৰ মাছ এইটো এই মাছ ফ্ৰাই কৰাৰ কাৰণে নিমখ জলকীয়া নিমখ আৰু হালধি সানি লৈছোঁ এইটো শিদলৰ চাটনি বনাবৰ কাৰণে এক্সট্ৰাকৈ থৈ দিছোঁ এইটো বহুত দিন হ'ল শিদলৰ চাটনি বিলাহী মাছ দি কিনে সেনেকুৱা বনোৱা এইটো জলকীয়া আৰু মিডিয়াম সাইজৰ পিঁয়াজ এটা কাটি ধুনীয়াকৈ লৈছোঁ ইফালে মটৰ আলু ওলকবি বেঙেনা বিলাহী মিক্স আছে চব্জি এইটো দি বনাম মানে কালি মৰ্নিং ডিউটিও আছে সোনকালে যাব লাগিব কেছ আছে কাৰণে তাৰ কাৰণে মই একেবাৰে ৰাতিৰে আৰু দিনৰে একেলগে মৰ্নিঙৰে বনাই লৈছোঁ আৰু ইফালে মানুহটো মোৰ নাহে শ্বিলং গৈছে বোলে বাহিৰত মাছ চাছ ফ্ৰাই কৰি কিনে সেনেকৈ থৈ দিম তাৰপিছত এইখিনি দুই টাইমত বনাই লওঁ পিছে চাই যাই থাকোঁচোন মাছখিনি ফ্ৰাই কৰাৰ কাৰণে ধুনীয়াকৈ তেল গৰম হোৱাত ফ্ৰাই দি দিছোঁ ইফালে আকৌ লং শাকো পুৰি 100 টকাত 11টা লং শাক আনিছোঁ ডাঙৰ ডাঙৰ কুটি দিবা লং শাক এইটো টাইমত আৰু লং শাক নাখালে ভাল নালাগে এইটো টাইমত খুৱাই যায় লং শাক চিজনৰ বস্তু চিজনত ইফালে লৈছোঁ কেঁচা জলকীয়া ফালি কৰি লোৱাখিনি ধুনীয়াকৈ তেলত দি দিছোঁ লগত পিঁয়াজখিনি ধুনীয়াকৈ মাছ ভজা তেলতে মই এতিয়া ভাজি আছোঁ জলকীয়া চব্জিখিনি দিবৰ কাৰণে যেতিয়া গোল্ডেন কালাৰ হ'ব তেতিয়া চব্জিখিনিও দি দিম ইফালে চব্জিখিনি দি দিলোঁ মই লগত কালাৰৰ কাৰণে ৰংগুৰি সোৱাদ অনুসাৰে নিমখ দি দিছোঁ এতিয়া ধুনীয়াকৈ ঢাকি দিছোঁ ইফালে আকৌ আঞ্জাত দিবৰ কাৰণে গৰম পানী কৰি আছোঁ মই শিদলখিনি বনোৱাৰ কাৰণে কি প্ৰিপাৰেশ্যন কৰি লৈছোঁ এতিয়া দেখাই আছোঁ ইয়াতে শিদল অকণমান লৈছোঁ লগত সৰু মিডিয়াম চাইজৰ দুটা বিলাহী লৈছোঁ ইয়াতে ডাঙৰ সাইজৰ এটা পিঁয়াজ লৈছোঁ ধুনীয়াকৈ কাটি ইফালে মাছ এক পিচ লৈছোঁ আৰু ইফালে আদা নহৰু জলকীয়া জাব্ৰাং গুটি জালুক গুটি আৰু ধুনীয়াকৈ খুন্দি লৈছোঁ মই মানে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ মানে বহুত ৰাতিও হৈ গ'ল 10টা বাজি গ'ল 10টা বাজিৰ ওপৰ হৈ গ'ল তাৰ কাৰণে মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই বাই লগতে গুড নাইট